এই মুহূৰ্তত আচলতে আমি যদি বানপানীৰ কথা ক'বলৈ যাওঁ ধুবুৰীৰ যি ব্ৰহ্মপুত্ৰৰ জলস্তৰ ক্ৰমাৎ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। যোৱা কেইবাদিন ধৰি জলস্তৰ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে আৰু কালিৰ দিনটোৰ পৰা যি জলস্তৰ বৃদ্ধিৰ হাৰ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু যি জলস্তৰ বৃদ্ধি পোৱাৰ ফলত কিন্তু ইতিমধ্যে ধুবুৰী চহৰৰ বিভিন্ন অঞ্চলত পানী প্ৰৱেশ কৰিছে আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ ধুবুৰী 1 নং ৱাৰ্ডত আৰু এই 1 নং ৱাৰ্ডৰ এই মুহূৰ্তত এটা ৰাস্তাৰ দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত এনেদৰে জলমগ্ন হৈ আছে, বিভিন্ন অঞ্চল জলমগ্ন হৈ আছে ধুবুৰী চহৰখনৰ আৰু এই মুহূৰ্তত আমি দেখুৱাই ল'ব বিচাৰোঁ চৰকাৰী কাৰ্যালয়, ইয়াৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয় আৰু ইয়াৰ নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ত এতিয়া একাটোৰো ওপৰত পানী। আমি তাৰ ভিতৰৰ দৃশ্য এই মুহূৰ্তত দেখুৱাই ল'ব বিচাৰিম। বানপানীৰ ফলত ইতিমধ্যে ধুবুৰী চহৰৰ বহু কাৰ্যালয় জলমগ্ন হৈ পৰিছে, বহু চৰকাৰী বিদ্যালয় জলমগ্ন হৈ পৰিছে, বহুত অনুষ্ঠান প্ৰতিষ্ঠান জলমগ্ন হৈ পৰিছে আৰু বহু ঘৰ বাৰী ইতিমধ্যে জলমগ্ন হৈ পৰিছে আৰু এই মুহূৰ্তৰ যি দৃশ্য এইটো নিৰ্বাচনী বিষয়াৰ ধুবুৰী যি নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ৰ দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত কাৰ্যালয়ৰ ভিতৰত একাটোৰ ওপৰত পানী আৰু তাৰ মাজতে কিন্তু যিসমূহ কৰ্মচাৰী আছে ইয়াত কাম কৰি থকা পৰিলক্ষিত হৈছে। আমি ভিতৰৰ দৃশ্য আমি দেখুৱাই ল'বলৈ চেষ্টা কৰিম। সমীৰণ ছাৰ, আচলতে কালিৰে পৰা যি পানী বৃদ্ধিৰ হাৰ যথেষ্ট বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু তাৰ ফলতে কিন্তু এনেদৰে ধুবুৰী চহৰৰ বিভিন্ন অঞ্চল জলমগ্ন হৈ পৰিছে আৰু এই মুহূৰ্তত ধুবুৰীৰ যিটো মেইন যিটো পথ, ধুবুৰী গৌৰীপুৰ পথ, যিটো DK পথ বুলি কোৱা হয়, এই পথছোৱাৰ ওপৰেৰে পানী বাগৰিবলৈ আৰম্ভ কৰিছে। ইয়াত ধুবুৰী চৰকাৰী যি কাৰ্যালয়, নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়, এই মুহূৰ্তৰ দৃশ্য আমি ভিতৰৰ যি দৃশ্য আমি দেখুৱাই ল'ব বিচাৰিছোঁ। ইয়াত এনেদৰে জলমগ্ন হৈ পৰিছে আৰু ইয়াৰ ভিতৰত এনেদৰে যিসমূহ গুৰুত্বপূৰ্ণ নথি পত্ৰ ওপৰত উঠাই লোৱা পৰিলক্ষিত হৈছে। ইয়াত এনেদৰে চাওক একাটোৰ ওপৰত পানী চৰকাৰী কাৰ্যালয়ৰ ভিতৰত এটা অতি গুৰুত্বপূৰ্ণ চৰকাৰী কাৰ্যালয়, ইয়াত ধুবুৰী নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়। তাৰ এই মুহূৰ্তৰ দৃশ্য আমাৰ সতীৰ্থ ভিডিঅ' জাৰ্ণালিষ্টে তাৰ সমগ্ৰ দৃশ্য এই মুহূৰ্তত দেখুৱাব, আমাৰ প্ৰতিদিনে আমাৰ দৰ্শকৰ বাবে আগবঢ়াই ল'ব আৰু এই মুহূৰ্তত যিহেতু যথেষ্ট পানী বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে আৰু দিন বাগৰি যোৱাৰ লগে লগে পানী ক্ৰমাৎ বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে। হয়তো আবেলিৰ ভাগলৈ আৰু যথেষ্ট পানী বৃদ্ধি পাব, নতুন নতুন অঞ্চল প্লাবিত কৰাৰ সম্ভাৱনা আছে। আমাৰ লগত যিহেতু চৰকাৰী কৰ্মচাৰী আছে, আমি এখেতসকলৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। আচলতে কেতিয়া আপোনালোকৰ কাৰ্যালয়ত পানী সোমাইছে? যোৱাকালিয়ে সোমাইছে। পানী বৃদ্ধি হৈ আছে নেকি? হয়, ফিৰোজ আলম, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ।